আজি আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ এক সজাতি দল আজি আহি ইয়াত উপস্থিত হৈছোঁ। আপোনালোকে জানে যে এইখিনি ঠাই হৈছে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী আৰু এই ঠাইখনৰ নাম হৈছে টিলাপাৰা। আৰু এই টিলাপাৰাত প্ৰশাসনে উচ্ছেদ কাৰ্য চলাই আছে আৰু বিজেপি চৰকাৰৰ যি হিটলাৰী উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্যক আমি ABMCয়ে প্ৰথমৰ পৰাই গৰিহণা জনাই আহিছোঁ, ধিক্কাৰ জনাই আহিছোঁ। আৰু ইয়ালৈ আহি যিখিনি পৰিৱেশ দেখিছোঁ আমি, সঁচাকৈ এক মৰ্মান্তিক পৰিৱেশ। আজি এই প্ৰচণ্ড ঠাণ্ডাৰ বতৰ, এই ঠাণ্ডাৰ বতৰত বিভিন্নজনৰ ঘৰ আজি উচ্ছেদ কৰি দিয়া হৈছে। প্ৰায় 300 পৰিয়ালৰ ঘৰ উচ্ছেদ কৰি দিয়া হৈছে আৰু এই 300 পৰিয়ালৰ শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা তেখেতসকলে এই প্ৰচণ্ড ঠাণ্ডাৰ মাজত তেখেতসকলে কলৈ যাব, তেখেতসকলে আজি উৱাদি নোহোৱা হৈছে। গতিকে হিটলাৰী চৰকাৰৰ যি ব্যৱস্থা, এই ব্যৱস্থাক আমি ABMCয়ে ধিক্কাৰ জনাইছোঁ। আৰু যিহেতু মানৱতা বিৰোধী এইখন চৰকাৰ, তথাপিও এই চৰকাৰক আমি আহ্বান জনাম, যিহেতু ইয়াত শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা সকলোৱে আছে, তেখেতসকলক যাতে মানৱতাৰ দৃষ্টিত দেখি এই ব্যক্তিসকলৰ যাতে খোৱা লোৱাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি এই প্ৰচণ্ড ঠাণ্ডাৰ মাজত তেখেতসকলে ক'ত থাকিব, ইয়াৰ ব্যৱস্থা যাতে গ্ৰহণ কৰি দিয়ে, তাৰ বাবে আমি ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে চৰকাৰৰ দায়িত্ব হৈছে অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰা। অন্ন বস্ত্ৰ বাসস্থানৰ সুনিশ্চিত কৰা এটা চৰকাৰৰ দায়িত্ব আৰু এই চৰকাৰখনেই জনগণৰ যি বাসস্থানৰ অধিকাৰ, যি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰসমূহ খৰ্ব কৰাৰ এক পৰিৱেশ হৈছে। আৰু আমি গোটেই অসমতে দেখিছোঁ, আজিও এই ধুবুৰী ডিষ্ট্ৰিক্টৰ যিখিনি টিলাপাৰা অঞ্চল, এই টিলাপাৰা অঞ্চলতো এই অমানৱীয়ভাৱে উচ্ছেদ চলাই থকা হৈছে। আজি চৰকাৰৰ যি বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰাৰ দায়িত্ব, সেই বাসস্থানৰ অধিকাৰৰ পৰা চৰকাৰে লোকসকলক উচ্ছেদ কৰা হৈছে। আৰু শিশুসকলৰ যি প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা, এই শিক্ষাৰ পৰাও তেখেতসকলক বঞ্চিত কৰা হৈছে। কাৰণ আপোনালোকে জানে যে সন্মুখত গুণোৎসৱ আহি আছে আৰু এই গুণোৎসৱৰ সন্মুখত আজি এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰ বাৰী যি উচ্ছেদ কৰি দিয়া হ'ল, এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কোনপিনে যাব। গতিকে যাৱতীয় ব্যৱস্থা চৰকাৰৰ সুদৃষ্টি ৰখাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এই শিশুসকলৰ যি অধিকাৰ, শিক্ষাদানৰ অধিকাৰ, এই শিক্ষাদানৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, আবাল বৃদ্ধ বনিতাসকলৰ যাতে কোনো অসুবিধা নহয়, তেখেতসকলৰ যাতে যাৱতীয় ব্যৱস্থা এই চৰকাৰখনে গ্ৰহণ কৰে, তাৰ বাবে আমি ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।